নেহা, তুমি আজি আমাৰ ঘৰলৈ আহিলা, মই বহুত বেছি হেপী হৈছোঁ। এতিয়া তুমি কোৱাচোন, মোৰ মা আৰু পাপাৰ লগত চিনাকি হৈ তোমাৰ কেনেকুৱা লাগিলে? বহুত বেছি ভাল লাগিলে ৰাণী। মোৰ নিচিনা ইমান দৰিদ্ৰ ঘৰৰ ছোৱালী এজনীক ইমান ধুনীয়াকৈ শুশ্ৰূষা কৰিছে। তোমাৰ মা দেউতাক মোৰ বহুত বেছি ভাল লাগিলে। নেহা, এনেকৈ কিয় কোৱানো? তোমাৰ ঘৰৰ আৰ্থিক অৱস্থা দুৰ্বল যদিও তুমিতো মানুহেই ন, একেই মানুহ আমাৰ দৰে। এই ধনী দুখীয়া কথাবোৰ নানিবাচোন, মই বৰ ভাল নাপাওঁ এইবোৰ কথা। ৰাণী, তুমি মানিলেও নামানিলেও তুমি বহুত ধনী ঘৰৰ আৰু মই যে বহুত দুখীয়া ঘৰৰ, সেইটো সকলোৱে জানে। মই দুখীয়া ঘৰৰ পৰা আহি, গাঁৱৰ পৰা আহি এই চহৰত পঢ়িছোঁহি। দেউতাই কিবা এটা কৰি যোৰা মাৰি মোৰ হোষ্টেলৰ ফিজ দিয়ে, কলেজৰ ফিজ দিয়ে। কিন্তু কলেজত মোক সকলোৱে দৰিদ্ৰ বুলি, গাঁৱৰ পৰা অহা বুলি হাঁহে। মোক লগ দিছা তুমি, কাৰো কথা নুশুনি সকলোকে মোৰ হৈ মাত দি মোৰ নিচিনা এজনী সাধাৰণ ঘৰৰ ছোৱালীৰ লগত তুমি আছা। আৰু সেইবাবে তোমাৰ পুৰণি ফ্ৰেণ্ডবোৰে তোমাক এৰিয়ে দিলে। মই সঁচাটো তোমাৰ ওচৰতনো নকৈ কেনেকৈ পাৰোঁ? শুনা নেহা, মোৰ সেই ফ্ৰেণ্ডবোৰ আচলতে মোৰ ফ্ৰেণ্ড নহয়। তাহাঁতৰ মানৱীয়তাৰ গুণেই নাই। যদি তাহাঁতৰ মানৱীয়তাৰ গুণ থাকিলেহেঁতেন তোমাক মিছবিহেভ নকৰে। মই তোমাক মোৰ ফ্ৰেণ্ড হিচাপে চিলেক্ট কৰিছোঁ। তোমাৰ মনৰ সৰলতাখিনি মই বুজিব পাৰিছোঁ। গতিকে মই তোমাক ধনী দুখীয়া এইবোৰ ভেদাভেদেৰে চাব নিবিচাৰোঁ। তুমি সদায় মোৰ প্ৰিয় বান্ধৱী হৈয়ে থাকিবা। থেংক ইউ ৰাণী। ব'লা ৰাণী, মই এতিয়া হোষ্টেললৈ যাওঁ, মোৰ দেৰি হ'ব নহয়। তুমি অলপ আগবঢ়াই থৈ আহা। আগবঢ়াই থৈ কিয়? মই নিজেই তোমাক হোষ্টেলত থৈ আহিম। মই নিজেই আনিছোঁ, নিজেই থ'মগৈ। ব'লা। কিন্তু ৰাণী, তুমি গুচি গ'লে এতিয়া তোমাৰতো পঢ়িব লগা আছে। পৰহিলৈ আমাৰ এক্সাম আছে। তোমাক থ'বলৈ যোৱা সময়কণত মই এনেও নপঢ়োঁ। আৰু তুমি এতিয়া গুচি যোৱাৰ পিছত মোৰ মনটো একেবাৰে ভাল নালাগিব। এটা কাম কৰিলে কি হয় নেহা? কি কাম? এক্সামলৈকে আমি দুজনী একেলগে থাকোঁ। তুমি আমাৰ ঘৰত থাকি দিয়া। নাই নাই, নোৱাৰোঁ মই থাকিব। খালি মই হোষ্টেলত থাকিব লাগিব। তোমালোকৰ ঘৰত মই থাকিবলৈ আৰু এটা কথা নহয়, দুয়োজনী একেলগে থাকিলে আমাৰ পঢ়া নহয়হে। হ'ব, তোমাক পঢ়িবলৈও মই ধুনীয়া সুবিধা দিম, ময়ো নিজে পঢ়িম। প্লিজ থাকি দিয়া না আমাৰ ঘৰত। নাই ৰাণী, মই হোষ্টেল যাবই লাগিব। চাইন কৰি থৈও নাহিলোঁ নহয়। তুমি একেবাৰে চিন্তা নকৰিবা। মই গৈ তোমাকো লৈ যাম, সকলোখিনি ঠিক কৰি থৈ আহিম। কিন্তু আকৌ তুমি ইয়ালৈকে আহিব লাগিব। প্লিজ মোৰ বাবে এইকেইদিন আমাৰ ঘৰত থাকি দিয়া না, প্লিজ। হ'ব দিয়া ৰাণী, তুমি কৈছা যেতিয়া মই তোমাৰ ঘৰত থাকি দিম বাৰু। ব'লা, এতিয়া আমি দুয়োজনী তোমাৰ হোষ্টেল যাওঁ আৰু হোষ্টেলত চাইনটো কৰি গুচি আহোঁ। তোমাৰ কিতাপখিনিও লৈ আহোঁ, নোটখিনিও লৈ আহোঁ। ঠিক আছে, হ'ব। নেহা। অঁ খুৰী, কওকচোন। ৰাণী ক'ত আছে? ৰাণী বাথৰুমত আছে। তাই গা ধুই আছে। বাথৰুমত টেপ অ'পেন হৈ আছে, শ্বাৱাৰো খোল খাই আছে। তাই আমাৰ কথা নুশুনে। এনেইতো ৰাণী তোমাৰ আশে পাশেই ঘূৰি ফুৰে। মই তোমাক একো এটা ক'ম বুলি ক'বও নোৱাৰোঁ। এতিয়াই কৈ লওঁ শুনা। তোমাক এইখন ঘৰলৈ ৰাণীয়ে লৈ আহিছে। নাজানো তাই তোমাক কি দেখি তোমাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিছে। এনেওতো তোমালোকৰ নিচিনা দৰিদ্ৰ মানুহবোৰ আমাৰ পচন্দৰেই নহয়। মোৰ পচন্দৰ নহয়। তুমি এইটো ভুল ভাবি নাথাকিবা যে আমাৰ ৰাণীৰ দৰে আমিও তোমাক ভাল পাওঁ। আচলতে ৰাণীক দেখুৱাই তাইৰ মনটো ভাল লগাবৰ বাবেহে তোমালোকৰ লগত, তোমাৰ নিচিনা দৰিদ্ৰবোৰৰ লগত আমি ভালদৰে মাত বোল কৰোঁ। তোমাৰ অকাত কি হা? আমাৰ ঘৰৰ চাকৰটো তোমাতকৈ অলপ টকা পইচা আছে। কি যে নহয় তুমি, ক'ৰ পৰা আহি যে মোৰ ছোৱালীজনীৰ জীৱনত ওলমি দিলাহি। শুনা এটা কথা, মোৰ ছোৱালীজনীৰ জীৱন ধ্বংস নকৰিবা। তাই যদি এক্সামত মাৰ্কছ কম পায় নহয়, তাৰ বাবে জগৰীয়া হ'বা তুমি। মই বিচাৰোঁ তুমি এইখন ঘৰত নাথাকি গুচিয়েই যোৱা। কালিয়েই তোমাক পঠিয়াই দিছিলোঁ, কিন্তু তুমি থাকি দিলা ৰাণীয়ে কৈছে বাবে। আৰে তোমাৰ চেল্ফ ৰেচপেক্ট আছে যদি তুমি আজিয়েই গুচি যোৱা। কালিলৈ তোমালোকৰ এক্সাম তুমি হোষ্টেলৰ পৰাই আহি দিবা, মোৰ ঘৰৰ পৰা নহয়। তুমি ইয়াত থাকিলে ৰাণীয়ে অলপো নপঢ়ে। খুৰী, ৰাণীয়ে পঢ়িছে, তাইও পঢ়িছে, ময়ো পঢ়িছোঁ। আমি পঢ়াৰ সময়ত একো কথা নাপাতোঁ। চুপ থাকা। এই ঘৰৰ লাহ বিলাহ পাই তুমি এই ঘৰ এৰি যাবলৈকে মন কৰা নাই। ভাবিছা চাগে এদিন এইখন ঘৰ তুমি নিজৰ কৰি ল'বা। এই ভুল ধাৰণা মনৰ পৰা আঁতৰাই দিয়া। তোমাক কেনেকৈ ৰাণীৰ জীৱনৰ পৰা আঁতৰাব লাগে তাৰহে চিন্তা কৰি আছোঁ মই। খুৰী, মই ৰাণীৰ জীৱনত
থাকিলে যদি ৰাণীৰ কিবা অপকাৰ হয় তেতিয়া মই নিজেই গুচি যাম। কিন্তু মই ৰাণীৰ জীৱনত থাকিলে ৰাণীয়ে বহুত বেছি ভাল পায়। তাই হাঁহে, তাই মোৰ লগত বহুত কথা পাতে, তাই মনৰ কথাবোৰ মোক প্ৰকাশ কৰি তাইৰ মনটো বোলে ভাল লাগে। আৰু এনেকুৱা ক্ষেত্ৰত মই ৰাণীক এৰি থৈ যাব লাগিব। মই কৈছোঁ, মই নিবিচাৰোঁ যে মোৰ ছোৱালীজনীয়ে এজনী সাধাৰণ গাঁৱৰ পৰা অহা দৰিদ্ৰ ছোৱালীৰ লগত বন্ধুত্ব কৰক। আৰু কিমান ধনী ধনী ঘৰৰ ছোৱালী আছিল তাইৰ ফ্ৰেণ্ড, কিন্তু সেইবোৰ সকলো আঁতৰি গ'ল মাথো তোমাৰ বাবে। তুমি ৰাণীৰ লগত ফ্ৰেণ্ডশ্বিপ কৰাৰ বাবে। তোমাৰ হাতত মাথো এঘণ্টা সময় আছে, সিদ্ধান্ত তুমি লোৱা। মই বিচাৰিছোঁ তুমি এইখন ঘৰৰ পৰা গুচি যোৱাটো। আৰু শুনা, মই কোৱা কথাবোৰ তুমি ৰাণীক নক'বা। ঠিক আছে। মম, কি হ'ল বেটি, এইদৰে চিঞৰিছা যে? ৰাণী, কি হৈছে? মম, তুমি ক'ত আছিলা? তোমাক বাৰু নেহাই কিবা কৈ গৈছে নেকি? নেহাই মোক একো কোৱা নাই। আৰু ক'ত গ'ল নেহা? ক'লৈ তাই মোক কি কৈ থৈ যাব? আৰে নেহা গুচি গ'ল হোষ্টেললৈ, আৰু তাই মোলৈ এটা মেছেজ কৰি থৈ গৈছে। তাই যাওঁ বুলিও নক'লে তোমাক? নাই, নক'লে নহয়। মই বাথৰুমৰ পৰা ওলাই চাৰ্জৰ পৰা মোবাইলটো আনিব গৈছিলোঁ, আৰু তেতিয়াই দেখা পালোঁ নেহাই এটা মেছেজ দি থৈছে যে মই বিশেষ এটা কাৰণত হোষ্টেললৈ আহিবলগীয়া হ'ল। তুমি পঢ়িবা, ভালদৰে কালিলৈ এক্সাম দিবা। তোমালোকৰ ঘৰত থাকি মোৰ বহুত বেছি ভাল লাগিছিল, কিন্তু মই এতিয়া হোষ্টেলৰ পৰাই পৰীক্ষা দিম। তুমি বেয়া নাপাবা। তোমাক ক'লে তুমি আহিব নিদিবা বাবে মই তোমাক এইদৰে মেছেজ দিয়ে তুমি বাথৰুমত থাকোঁতে গুচি আহিছোঁ। সেইদৰে কৈছে। তুমি জানানে ইয়াৰ পৰা তাই হোষ্টেললৈ বহুত দূৰ। তাই সেই চহৰত নতুন। কেনেকৈ গৈছে? তাই বাৰু হোষ্টেলটোৰ নাম ক'লে অটোৱালা বা গাড়ীৰ বেলেগ চালকসকলে লৈ যাব, কিন্তু তাই কেনেকৈ মেনেজ কৰিব সেইবোৰ? মোৰ বহুত টেনশ্যন হৈছে মম। মই যাওঁ। হয়তো তাই যোৱা বেছি সময় হোৱা নাই। ফোন কৰিছোঁ, তাই ফোনো ৰিচিভ কৰা নাই। তুমি আকৌ ক'ত যোৱা মাজনী? নোৱাৰা এতিয়া তুমি ক'তো যাব। কালিলৈ তোমাৰ এক্সাম, পাহৰি গৈছা নেকি? কিন্তু মম, নেহা এইদৰে গুচি গৈছে। তাই হয়তো যাব পাৰিম বুলি ভাবি নিজেই গৈছে। তাইতো তোমাৰ হেল্প বিচৰা নাই। উপজাচি তুমি হেল্প কৰিলে তাই আত্মসন্মানত লাগিব, বেয়া পাবওতো পাৰে। সেইটো অৱশ্যে হয়, কিন্তু নেহা এনেকৈ কিয় গুচি গ'ল সেইটোহে ৰহস্যৰ কথা। আচলতে তাই বহুত দুখীয়া ঘৰৰ ছোৱালী। আমাৰ ঘৰৰ সা সম্পত্তি, সেই টকা পইচাবোৰ দেখি তাই বলিয়াৰ দৰে হৈছে চাগে। তুমি তোমাৰ ৰুমটো ভালদৰে চেক কৰাগৈ। ক'ৰবাৰ পৰা কিবা চুৰ কৰি নিয়া নাইতো তাই? কিজানি কিবা চুৰ কৰি পলাইয়ে গুচি গৈছে। মম, মোৰ নেহা তেনেকুৱা নহয়। নেহা মোৰ বেষ্ট ফ্ৰেণ্ড। তাই তেনেকুৱা কাম কেতিয়াও নকৰে। চৰি ৰাণী, তুমি ইমান হাইপাৰ কিয় হৈছা? মইতো জাষ্ট এনেই কৈছিলোঁ। তুমি যোৱা, পঢ়িব যোৱা। নাই মম, মই এতিয়া পঢ়িব নোৱাৰোঁ। মই এনেকৈ পঢ়িব নোৱাৰোঁ। মই এতিয়া নেহাৰ হোষ্টেল পালে নাই তাৰ কনফাৰ্মেশ্যন নোপোৱাকৈ মই পঢ়াৰ টেবুললৈও যাব নোৱাৰোঁ, মই মোৰ ৰুমলৈও যাব নোৱাৰোঁ। ৰাণী, নেহাটো তোমাৰ কোনো কাজিন নহয়, নেহাটো তোমাৰ কোনো ৰিলেশ্যনৰ নহয়। নেহা মাথো তোমাৰ ফ্ৰেণ্ড। তাইৰ বাবে ইমান টেনশ্যন লোৱাটো তোমাৰ কিহৰ প্ৰয়োজন? মম, তাই মোৰ বাবে জাষ্ট ফ্ৰেণ্ড নহয়, তাই মোৰ বেষ্ট ফ্ৰেণ্ড। তাই মোৰ সকলোবোৰ। তুমি নাজানা নেহাৰ লগত মই কিমান হেপ্পী থাকোঁ। শুনা ৰাণী, নেহা হোষ্টেল পালে তোমালৈ নিশ্চয় ফোন কৰিব। তুমি ইমান টেনশ্যন নল'বাচোন। মই টেনশ্যন নোলোৱাকৈ থাকিম কেনেকৈ? নেহা এই চহৰত নতুন। তাই হোষ্টেললৈ যাব পাৰিছেনে নাই? নেহালৈ তুমি ফোন কৰিছিলা, তাই ৰিচিভ কৰা নাই। হয়তো তাই গাড়ীত আছে। হোষ্টেল পালেগৈ নিশ্চয় তোমালৈ কল বেক কৰিব। মই ৱেইট কৰি থাকিব নোৱাৰোঁ মম। মই আহিছোঁ। ৰাণী, সেই দৰিদ্ৰ ছোৱালীজনীৰ লগত এনে কি পায় সেইজনীৰ বাবে যে বলিয়া হৈ গৈছে? নেহা তুমি ক'ত গ'লা? মই তোমাক ক'ত বিচাৰিম? আৰু তোমাৰ হোষ্টেল গ'লোঁ, হোষ্টেলতো তুমি নাই। তোমাৰ ৰুমমেটগৰাকীয়ে ক'লে তুমিয়েতো কালি লৈ গৈছিলা। তুমি নাজানানে নেহা ক'ত গ'ল? যদি তাই হোষ্টেলৰ ৱাৰ্ডেনকে আদি কৰি সকলোকে কৈ দিয়ে কি হ'ব? তাই ঘৰলৈ ফোন কৰি দিব। নেহা, তুমি এনেকৈ গুচি আহিব নালাগিছিল। কিয় গুচি আহিলা? মই ক'ত বিচাৰোঁ তোমাক? ক'ত? আৰে ৰাণী, তুমি ইয়াত? কানিছা, কি হ'ল তোমাৰ? এইদৰে নৈ কাষত কি হৈছে তোমাৰ, কোৱা? ছাৰ, আপুনি বাৰু নেহাক দেখা পাইছিল নেকি? মোৰ বেষ্ট ফ্ৰেণ্ড, আমাৰ ইংলিছ ডিপাৰ্টমেণ্টৰ।
মোৰ বেষ্ট ফ্ৰেণ্ড নেহা নেহা বৰুৱা। নেহা এই গাঁৱৰ পৰা অহা যে ছোৱালীজনী? হয় হয় ছাৰ, তাই আৰু মই একেলগে থাকোঁ। অঁ তাইক মই দেখিছিলোঁ অটো এখনত পাৰ্কৰ ফালে গৈ আছিল। কোনখন পাৰ্ক আছিল? অঁ গ্ৰীণ ৰোড পাৰ্কলৈ গৈ আছিল। কি? অঁ ঠিক আছে ছাৰ, থেংক ইউ ছ' মাছ ছাৰ, আপুনি মোক বহুত ডাঙৰ হেল্প কৰিছে। ছাৰ আপুনি ইয়াত যে? মই আবেলি আবেলি এনেই আহোঁ আৰু নৈ কাষলৈ। যোৱা তুমি তোমাৰ ফ্ৰেণ্ডৰ ওচৰলৈ যোৱা। আৰে এনেকুৱা লাগিছে যেন তুমি ফ্ৰেণ্ডক এৰি অলপ সময়ো থাকিব নোৱাৰা। যোৱা ৰাণী যোৱা। থেংক ইউ ছ' মাছ ছাৰ। আৰে ৰাণী, মই তোমাক এনেই কৈছোঁ গ্ৰীণ ৰোড পাৰ্কৰ কথা। আচলতে তোমাৰ বেষ্ট ফ্ৰেণ্ড নেহাক মই ৰাখিছোঁ মোৰ ঘৰত, মোৰ ভাড়া ৰুমত। নেহা কলেজলৈ অহাৰ পৰাই মোৰ তাইক ভাল লাগে। তাই মোৰ ষ্টুডেণ্ট যদিও মোৰ এনে লাগে তাইক যদি এটা ৰাতিৰ বাবে হ'লেও মই পালোহেঁতেন। আজি সেই সুবিধাটো মই কিয় নল'ম? আজি তাই বাছ ষ্টেণ্ডত বাছৰ বাবে বা অটোৰ বাবে ৰৈ আছিল। একোৱেই নাজানে আকৰিজনীয়ে, ইফাল সিফাল চাই ভয় কৰি আছিল। মই ওচৰ চাপি গ'লত তাই অলপ সাহস পালে আৰু ফুচুলাই নি মই তাইক আমাৰ ঘৰতে ৰাখিছোঁ। তাই বোলে কালিলৈ এক্সামৰ বাবে পঢ়িব, তাই হোষ্টেলত কি পঢ়িব বুলি কৈ মই মোৰ ৰুমত ৰাখিছোঁ কালিলৈ তাইক কলেজলৈ লৈ যাম বুলি। আজি ৰাতিটো তাইৰ লগত এনজয় কৰাৰ পিছত তাইক কালিলৈ মানুহৰ মুখ ওলাব নোৱাৰা কৰি দিম। তাই দ্বিতীয় দিন কলেজলৈ আৰু কেতিয়াও নাযায়। আৰু কথা হ'ল ৰাণীয়ে কোনোদিন নাজানিব যে তাইৰ বেষ্ট ফ্ৰেণ্ড নেহাৰ লগত কি হ'ল আৰু নেহা কিয় কলেজৰ পৰা গুচি গ'ল। নেহা তুমি সাজু থাকা, আজি তোমাৰ ছাৰে তোমাক ঘৰত পঢ়ুৱাব। তোমাৰ ইংলিছৰ ছাৰে আজি তোমাক ঘৰত পঢ়ুৱাব। মই বহুত বেছি এক্সাইটেড হৈ আছোঁ। ৰাণীয়ে 1000 বাৰৰ ওপৰত নেহালৈ ফোন কৰিছে। নেহাৰ ফোনটো মোৰ ওচৰত আছে। মই দেখা পাইছোঁ ৰাণীয়ে ফোন কৰিছে। তাইৰ ফোনৰ লোকেশ্যন উলিয়াই মই ইয়াত পালোহি। মই এনেকৈয়ে ৰাণীক কৈ দিছোঁ যে তাই নেহা গ্ৰীণ ৰোড পাৰ্কত আছে। তাই মনত কি ভাবি থাকক, তাই ভাবিব জানি বুজিয়েই নেহাই তাইৰ লগত এনেকুৱা কৰিছে। কিন্তু আচল ৰহস্যটো মই জানো। নেহাই মোক কৈছে যে তাই কিয় গুচি আহিবলগীয়া হ'ল তোমাৰ ঘৰৰ পৰা ৰাণী। কিন্তু এই কথা তোমাক ক'ব মানা কৰিছে। নকওঁ দিয়া তোমাক। নেহা কৰি তুমি নাজানাই তোমাৰ লগত আজি কি হ'বলৈ গৈ আছে।